অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে আপোনাৰ অসম আপোনাৰ অধিকাৰ আপোনাৰ ন্যায় আৰু নিজৰ নিজৰ অঞ্চলৰ সমস্যাৰাজি তুলি ধৰিবলৈ অসমৰ প্ৰত্যেক জিলা কংগ্ৰেছৰ উদ্যোগত আমাৰ বুথ আমাৰ দাবী অনুষ্ঠানখন মন্দিয়া ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলাম হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে ক্ৰমে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সেৱা দলৰ মুখ্য চিফ দিব্যায়ন জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক স্বপন কুমাৰ মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন মুখপাত্ৰ আব্দুল আজিজ আহমেদ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কো-কৰ্ডিনেটৰ ৰাজীৱ আহমেদ অৱসৰপ্ৰাপ্ত এমপ্লয়ী সেলৰ লুৎফুৰ ৰহমান সাংগঠনিক সম্পাদক আনোৱাৰুল ইছলাম খান কংগ্ৰেছৰ মিডিয়া সেলৰ সভাপতি আবুল কালাম আজাদ আদি নেতা কৰ্মীয়ে সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে গাঁও অঞ্চলৰ বিভিন্ন সামাজিক সমস্যাসমূহ দাঙি ধৰিবলৈ আৰু সমাধানৰ পথ উলিয়াবলৈ কংগ্ৰেছ কৰ্মীসকলক আহ্বান জনায়। সেৱা দলৰ মুখ্য চিফ দিব্যায়নে অসম চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। মণ্ডল সভাপতিসকলৰ উপৰিও নৱনিৰ্বাচিত গাঁও পঞ্চায়তৰ সভাপতি গাঁও পঞ্চায়তৰ আঞ্চলিক সভানেত্ৰী মমতাজ বেগম সত্ৰ কনৰা জিলা পৰিষদৰ সদস্যা উপাতন নেচাৰ লগতে পঞ্চায়তসমূহৰ সদস্যা সহস্ৰাধিক কংগ্ৰেছ কৰ্মীসকল সভাত উপস্থিত থাকে। অনুষ্ঠানটোত আঁত ধৰে মন্দিয়া ব্লক কংগ্ৰেছৰ সভাপতি আফতাব হুছেইন। ইয়াৰ এক প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছো। মন্দিয়াৰ পৰা নুৰ মহম্মদ আলীৰ ৰিপৰ্ট, মন্দিয়া এক্সপ্ৰেছ বৰপেটা। Snow Music Studio. Snow Music Studio. আমাৰ পূৰ্ণ পৰ্যায়ৰ আমাৰ চৰকাৰ আছিল। সেই চৰকাৰখনো তেতিয়া কিন্তু অসমৰ মানুহৰ বাবে সেই সময়ত আমি ত্যাগ কৰিছিলোঁ, আমাৰ চৰকাৰ বলিদান দিছিলে। আমি সেই সময়ত এইসকল অসমৰ ৰাইজক আৱেগিক কৰাৰ সকল ব্যক্তিক আমি তেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈ পেলাই অসমৰ ৰাইজে চৰকাৰ গঠন কৰাৰ সুযোগ কৰিছিল। কিন্তু চৰকাৰ গঠন কৰি পেলাই সেই সময়ত সেই আৱেগ আনিছিলে। এই আৱেগ অনা চৰকাৰখনে অসমীয়া মানুহৰ কাৰণে কিবা কৰিলে জানো? অসমত থকা জাতি জনগোষ্ঠী উপজাতি কাৰোবাৰ কাৰণে কিবা কাম কৰিলে জানো? তেওঁলোকে এই আৱেগেৰে চৰকাৰ কৰি পেলাই অসমীয়া ৰাইজৰ ওপৰত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ওপৰত বিভিন্ন প্ৰকাৰে অত্যাচাৰ কৰা আৰম্ভ কৰিলে। আৰু অসমৰ জনসাধাৰণে মৰম যিধৰণে কৰিব জানে, ঠিক তেনেধৰণে অসমৰ সকলো জাতি জনগোষ্ঠী এই কথাটো জানে যে যেতিয়াই ৰাইজৰ কাণ্ডত উঠি ভোট যুদ্ধত অৱতীৰ্ণ হৈ ৰাইজৰ আৱেগেৰে দিছপুৰৰ শাসন গাদী দখল কৰে, তাৰপিছত যেতিয়া ৰাইজক পাহৰি যায়, ৰাইজেও কিন্তু অসমত এনেকুৱা নজিৰ আছে, চুচৰাই বগৰাই নমাই তেওঁলোকক নিজৰ স্থান দেখুৱাই দিয়াও ইয়াৰ আগতে নজিৰ আছে। আপোনালোকে দেখিছিলে সেই সময়ত প্ৰফুল্ল মহন্তৰ নেতৃত্বত পিছৰবাৰ আকৌ হিতেশ্বৰ শইকীয়া ছাৰৰ নেতৃত্বত অসমত চৰকাৰ গঠন হৈছিল। আকৌ প্ৰফুল্ল মহন্তৰ নেতৃত্বত কেন্দ্ৰত বিজেপি চৰকাৰ আছিলে। কেন্দ্ৰত বিজেপি চৰকাৰ, অসমত অসম গণ পৰিষদ দলৰ চৰকাৰ। তেতিয়া কৈছিলে ডবল ইঞ্জিনৰ চৰকাৰ। আৰু সেই ডবল ইঞ্জিনৰ চৰকাৰৰ সময়তো কি হৈছিলে? গুপ্ত হত্যাৰ পৰা আদি কৰি অসমৰ ৰাইজে জীয়াতু ভুগিব লগা হৈছিলে। যেতিয়াই অসমত কংগ্ৰেছ দলৰ চৰকাৰ নাথাকে, তেতিয়াই অসমৰ ৰাইজে জীয়াতু ভুগিব লগা হয়। এতিয়া জাতি মাটি ভেটিৰ আৱেগ আনিছিলে এওঁলোকে। জাতিটোৰ মাটিখিনি আজি এওঁলোকৰ মাজত সুৰক্ষিত নহয়। আজি জাতিটোৰ উজনি অসমত এফালে তেওঁলোকে নিৰ্বাচনৰ ভয় কৰিছে। উজনি অসমত এতিয়া গৌৰৱ গগৈদেৱৰ নেতৃত্বত যেতিয়া আমাৰ ইয়াতে সভাপতি দিলে, যোৱা লোকসভা নিৰ্বাচনতো ময়ো বৰপেটা লোকসভা সমষ্টিৰ এজন প্ৰাৰ্থী আছিলোঁ। কিন্তু অলপ দুখজনক কথা, এইখিনি কথাৰ মাজত এইটো কথাও মনলৈ আহিছে, যদি মন্দিয়া সমষ্টি যদি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত অৱস্থাত থাকিলেহেঁতেন হয়তো ময়ো 1.5 লাখ 2 লাখ ভোটত বা আমি কংগ্ৰেছ দলীয় প্ৰাৰ্থী গ'লো। কিন্তু যা হোক,
এই চৰকাৰখন জাতি মাতি ভেটিৰ কথা কোৱা চৰকাৰখনে এফালে উজনি অসমত আপোনালোকে জানে উজনি অসমত যোৱা নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়া সকলো জাতি জনগোষ্ঠী বিজেপিয়ে টকা পইচা হিমন্ত বিশ্ব শৰ্মাৰ বয়ে থকা মন্ত্ৰীসকল গৈ পেলাই তাত তৎ নাপালে অসমীয়া ৰাইজে যোৰহাটবাসী ৰাইজে গৌৰৱ গগৈক হিয়াও জাৰি মৰম কৰিলে আৰু বিজেপিয়ে তাত জয় সাব্যস্ত কৰিব নোৱাৰিলে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা RSS বিজেপিৰ টোপনি নোহোৱা হৈছে কাৰণ উজনি অসমত এটা ভিতৰি ভূমিকম্পৰ অৱতাৰণা হৈছে ভিতৰি কম্পন অৱতাৰণা হৈছে যে এইবাৰ উজনি অসমত কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰিব গতিকে তেওঁলোকে উজনিত ভয় কৰি পেলাই নামনিত এতিয়া তেওঁলোকে এটা ভোটৰ 26ৰ নিৰ্বাচনৰ আগতে এটা খেলা আৰম্ভ কৰিছে আকৌ ধৰ্মীয় আবেগৰ খেলা সংখ্যা গুৰু খিলঞ্জীয়া মানুহক যি ধৰণে উচ্ছেদ কৰিছে সেইটো তেওঁলোকে ঢাকি ৰাখিব বিচাৰিছে আৰু এইফালে নামনিৰ ফালে আহি বিভিন্ন আমাৰ সংখ্যালঘু অঞ্চলত বুলডোজাৰ চলোৱা ৰাজনীতি কৰি পেলাই হিন্দু মানুহক বেলেগ ধৰণে আবেগ কানৰ এটা চেষ্টা চৰ্চা কৰিছে কিন্তু ৰাইজ এইবাৰ তেওঁলোকৰ আবেগত উটি ভাঙি নাযায়